নমস্কাৰ বাতৰিলৈ স্বাগতম ষ্টুডিঅ'ত মই পাপৰি আৰু আমি পুৱাৰ ভাগৰে পৰা জনাই গৈছো যে কুকৰাঝাৰত আৰক্ষীৰ এক এনকাউণ্টাৰ সংঘটিত হৈছে কুকৰাঝাৰৰ ঘন হাবি অঞ্চল লাংচুঙত পুৱতি নিশাৰ ভাগত এক এনকাউণ্টাৰ হয় এনকাউণ্টাৰত নিহত হৈছে দুজন ULBৰ সদস্য ULB যি নতুনকৈ আত্মপ্ৰকাশ কৰিছিল কুকৰাঝাৰত নিহত সদস্যদ্বয় জনক কুমাৰ ব্ৰহ্ম আৰু জাংছাৰ মুছাহাৰী নিহত দুই সদস্য কুকৰাঝাৰৰ বিছমুৰি অঞ্চলত ধন দাবীত জড়িত থকাৰ অভিযোগ উত্থাপিত হৈছে কুকৰাঝাৰৰ RNB হাস্পতালত ৰখা হৈছে মৃতদেহ দুটা উল্লেখ্য যে পৃথক বৰভূমিৰ দাবীৰে নতুনকৈ জন্ম হৈছিল এই সংগঠনটোৰ পৃথক বৰভূমিৰ দাবীৰে নতুনকৈ এই সংগঠনটো যেহেতু আত্মপ্ৰকাশ কৰিছে আৰু সমান্তৰালভাৱে আমি কৈ গৈছো যে ধন দাবী কাৰ্যত জড়িত আছিল বুলি জানিব পৰা গৈছে ধন দাবী কৰাৰ বাবে পৰিপ্ৰেক্ষিততে এই ঘটনা সংঘটিত হয় আৰু ঘটনাৰ সবিশেষ জানিবলৈ আমি কিছু সময় পিছতে সংযুক্ত হ'ম আমাৰ সাংবাদিক সুৰজৰ সৈতে সুৰজে আমাক অধিক জনাব কিন্তু কুকৰাঝাৰৰ ঘন হাবি অঞ্চল লাংচুঙত পুৱতি নিশাৰ ভাগত এই ঘটনা সংঘটিত হৈছে দুটা মৃতদেহ বৰ্তমান RNB হাস্পতালত ৰখা হৈছে পৰৱৰ্তী খবৰ হাফ পেন বিতৰ্কত এবাৰ তদন্ত ঘোষণা ঘটনাৰ তদন্ত কৰিবলৈ অসম কৃষি বিশ্ববিদ্যালয়ে গঠন কৰিলে কমিটি বিশ্ববিদ্যালয়ৰ এগৰাকী দিনৰ নেতৃত্বত গঠন কৰা হৈছে তিনিজনীয়া কমিটিয়ে তদন্ত কৰি 10 দিনৰ ভিতৰত জমা দিব লাগিব প্ৰতিবেদন বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক তপন কুমাৰ গোহাঁই সংবাদ মাধ্যমত সদৰি কৰিছে এই কথা উল্লেখযোগ্য যে যোৱা 16 ছেপ্টেম্বৰ তাৰিখে তেজপুৰত অনুষ্ঠিত হোৱা কৃষি বিশ্ববিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষাত এগৰাকী 19 বছৰীয়া যুৱতীক হাফ পেন পৰিধান কৰি অহাৰ কাৰণে পৰীক্ষা কক্ষত প্ৰৱেশত বাধা প্ৰদান কৰা হৈছিল আৰু পিছত অৱশ্যে যুৱতীগৰাকী পৰ্দা এখন কঁকালত মেৰিয়াই দি পৰীক্ষাত বহিবলৈ দিয়া হৈছিল এই ঘটনাই দেশজুৰি বিতৰ্কৰ সৃষ্টি কৰিছিল আৰু তাৰ পিছতে ইতিমধ্যে শেহতীয়াকৈ আমি কৈ গৈছো যে হাফ পেন বিতৰ্কৰ ইতিমধ্যে তদন্ত ঘোষণা কৰা হৈছে 10 দিনৰ ভিতৰতে এই সীমা বান্ধি দিয়া হৈছে আৰু এগৰাকী দিনৰ নেতৃত্বত গঠন কৰা হৈছে তিনিজনীয়া কমিটি তাত ক'বলগীয়া একো নাই কাৰণ কেলে সেই তাত যিটো সিচুৱেশ্যন আছে সেই সিচুৱেশ্যনটো না আপুনি ফেচ কৰিছে না মই ফেচ কৰিছোঁ একো নাজানো কিন্তু এইটো ঠিক যে সেই সময়খিনিত তেখেতৰ হয়তো কিবা কাৰণত তেনেকৈ আহিলে আৰু তেখেতেও এনেকুৱা ধৰণৰ কিবা এটা ৰিয়েকশ্যন দিবলগীয়া হ'ল সকলো সময়ৰ খেল গতিকে মই বিচাৰিছোঁ যে এইবিলাক বিতৰ্কত বহুত বেছি আপোনালোকেই হওক ময়ো হওক ক'ব নালাগে যিটো হৈ গ'ল আৰু যিসকলে জানে আচলতে কি কৰিব লাগে গতিকে মোৰ এটাই কথা যে বহুত বেছি এটুক লৈ বিতৰ্ক কৰিব নালাগে আৰু ছোৱালীজনীকো বহুত বেছি ইমান টৰ্চাৰ কৰিব নালাগে কেতিয়াবা হৈ যায় মানুহ মাত্ৰেই ভুল বা যিজনে কৰিছে তেওঁৰো কেতিয়াবা হৈ যায় গতিকে এই কথাবিলাক বহুত বেছি বহলাব নালাগে হৈ যায় ঘটনা মানুহৰ মাজতে হ'ব জীৱ জন্তুৰ মাজত নহয় গতিকে স্বাভাৱিকভাৱে ল'লেই হ'ল নগাঁৱৰ ডিমৰুগুৰিত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হ'ল দুৰ্ঘটনাত থিতাতে নিহত দুজন যুৱক আহত হৈছে আন দুজন নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা দ্ৰুতবেগী বাহনৰ নগাঁও অভিমুখে আহি আছিল বাহনখন দুৰ্ঘটনাত থিতাতে নিহত হিমাংশু কাকতি নামৰ যুৱকজন নিহত যুৱকজনৰ ঘৰ ডিব্ৰুগড়ত দুৰ্ঘটনাত নিহত আনজন যুৱক হৈছে ৰাধা গোবিন্দ বৰা চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু হৈছে পুৰণি গুদামৰ ৰাধা গোবিন্দ বৰাৰ গুৰুতৰভাৱে আহত মানৱজ্যোতি শইকীয়া আৰু চিনাচু আগৰৱালা আহত দুজনক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে এটা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে আৰু দ্ৰুতবেগী ছুইফ্ট ডিজায়াৰ বুলি জানিব পৰা গৈছে এই বাহনখনে খুন্দা মাৰে গছত আৰু যাৰ ফলত বাহনখন ভাঙি চুৰমাৰ হোৱাৰ লগতে যেহেতু 4জনকৈ আৰোহী আছিল তাৰে 2জন নিহত হৈছে তিতাতে মৃত্যু হৈছে বাকী 2জন ইতিমধ্যে আমি কৈছো যে আঘাতপ্ৰাপ্ত অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে গাড়ীখন দেখিছে দুৰ্ঘটনা হোৱা গাড়ীখন এইখন আহিছিল আপোনাৰ উৰিয়াগাঁও চাইডৰ পৰা নগাঁও চাইডৰ যাব আহিছিল আহি যত্নম্বক গাড়ীখনৰ স্পীডটো অলপ বেছি আছিল বেছি থকাৰ কাৰণে গছত মাৰিছে আৰু আমি ইয়াত আহি পাওঁ দুজন জখমী গাড়ীত বাহিৰত উলিয়াই ৰাইজে ৰাখিছে আৰু এজন জখমী গাড়ীত ফাঁচি আছে তিনিজন জখমী আমি উদ্ধাৰ কৰি আমাৰ ট্ৰেফিকৰ যিখন চুমু গাড়ী আছে চুমু গাড়ীতে আমি হস্পিটেললৈ পঠাই দিছোঁ বৰ্তমান তেওঁলোকৰ কণ্ডিশ্যন অতি গুৰুতৰ সংকটজনক নেকি
সমাগত শাৰদীয় দুৰ্গোৎসৱ দুৰ্গা পূজালে সাজু হৈছে উত্তৰ অসমৰ অন্যতম শক্তিপীঠ শ্ৰী শ্ৰী মা কল্যাণী দেৱালয় শেহতীয়াকৈ প্ৰকাশ কৰা নতুন এছঅপিৰ পিছতে দুৰ্গোৎসৱ পালন কৰিবলৈ সাজু হৈছে গহপুৰৰ অন্যতম শক্তিপীঠ শ্ৰী শ্ৰী মা কল্যাণী দেৱালয় সম্পূৰ্ণ কোভিড প্ৰটকল মানি অনুষ্ঠিতকৈ এবাৰ কল্যাণী দেৱালয়ত অনুষ্ঠিত হ'ব শাৰদীয় দুৰ্গোৎসৱ যোৱা বছৰ কোভিডৰ জটিল পৰিস্থিতিৰ বাবে অনুষ্ঠিত হোৱা নাছিল দুৰ্গোৎসৱ কিন্তু এইবাৰ চৰকাৰে দুৰ্গোৎসৱ পালন কৰিবলৈ অনুমতি দিয়াৰ পিছতে সাজু হৈ উঠিছে দেৱালয়ৰ পৰিচালনা সমিতিৰ লগতে পূজাৰীসকল আৰু উল্লেখযোগ্য যে পূৰ্বৰ দৰে মা কল্যাণী দেৱালয়ৰ পৰম্পৰা অনুসৰি এবাৰো মহ হাঁহ পাৰ বলি বিধানৰ ব্যৱস্থা কৰা হৈছে অধিক জনাব আমাৰ সাংবাদিক পলাশ ফুকনে হয় দুৰ্গোৎসৱ উদযাপনৰ বাবে চৰকাৰে নতুন এছঅপি জাৰি কৰাৰ পাছতে গহপুৰৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী কল্যাণী দেৱালয় পূজা কমিটি কেনেদৰে সাজু হৈছে আমি জানিবলৈ উপস্থিত হৈছোঁ শ্ৰী শ্ৰী মা কল্যাণী দেৱালয়ত আৰু মোৰ সতীৰ্থই দেখাব এই মুহূৰ্তত এয়াই হৈছে ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী মা কল্যাণী দেৱালয় আৰু প্ৰতি বছৰে ইয়াত আচলতে উলহ মালৰে দুৰ্গোৎসৱ হয় যদিও যোৱা বছৰ হোৱা নাছিল কোভিড প্ৰটকলৰ বাবে এইবাৰ কেনেদৰে আয়োজন চলিছে ইয়াৰ পূজাৰী আছে দাদা কওকচোন যিহেতু আপোনালোকৰ মন্দিৰ ভাগলৈ হাজাৰ হাজাৰ ভক্তৰ সমাগম ঘটে দুৰ্গোৎসৱত এইবাৰ যিহেতু কোভিড প্ৰটকল আছে কেনেদৰে আয়োজন চলিছে আমাৰ শ্ৰী শ্ৰী মা কল্যাণী দেৱালয় ইয়াত আমাৰ প্ৰত্যেক বছৰে দুৰ্গোৎসৱৰ যি উদযাপন কৰা হয় যোৱা বছৰ কোভিড প্ৰটকলৰ কাৰণে আমি উদযাপন ভালদৰে কৰিব নোৱাৰিলোঁ ৰাইজৰো মনত অসন্তুষ্টি হৈ আছিলে এইবাৰ যেতিয়া নতুন এছঅপি প্ৰকাশ পাইছে দুৰ্গোৎসৱ ভালকৈ পালন কৰিবলৈ দিছে আমি চৰকাৰৰ এছঅপি পালন কৰি সেই নিয়ম অনুযায়ী আমি দুৰ্গোৎসৱ পালন কৰিম আমাৰ সম্পাদক আছে লগতে সম্পাদকে আমাৰ সকলো কথা বিৱৰি হয় সম্পাদক আছে কল্যাণী দেৱালয় কওকচোন আপোনালোকে কেনেদৰে আয়োজন কৰিছে যদি যথেষ্ট ভক্তৰ সমাগম হ'ব সেইখিনি কণ্ট্ৰল কৰাটো এক প্ৰকাৰ আপোনাৰ বাবে অসুবিধা হৈ পৰিব কাৰণ কোভিড প্ৰটকল আছে তাৰ মাজত কেনেদৰে আমি জয় জয়তে নিউজ 18 চেনেলৰ জৰিয়তে সমগ্ৰ অসমবাসীক আগন্তুক শাৰদীয় দুৰ্গা পূজাৰ শুভকামনা জ্ঞাপন কৰিছোঁ যিহেতু আগন্তুক দুৰ্গা পূজা ভাগ পাতিবৰ কাৰণে চৰকাৰে যথেষ্টখিনি নীতি নিয়ম বান্ধি দিছে সেই নীতি নিয়মখিনি সম্পূৰ্ণৰূপে পালন কৰি আমি আগন্তুক শাৰদীয় দুৰ্গা পূজা ভাগ আমি উদযাপন কৰিবলৈ আমি প্ৰচেষ্টা চলাম যাতে চেষ্টা কৰিম যাতে যে চৰকাৰৰ যিটো কোভিড প্ৰটকলৰ যিখিনি নীতি নিয়ম সেইখিনি যাতে কোনো ধৰণৰ ভংগ নকৰাকৈ যাতে আমি আগন্তুক দুৰ্গা পূজা ভাগ আমি উদযাপন কৰিব তাৰ বাবে আমি বিভিন্ন ধৰণৰ আমাৰ স্বেচ্ছাসেৱী সেৱকসকলক আমি নিয়োগ কৰিম যাতে তেওঁলোকৰ জৰিয়তে আমি আগন্তুক দুৰ্গা পূজা ভাগ আমি সুচাৰুৰূপে উদযাপন কৰিব পাৰোঁ যিহেতু ইয়াত বলি বিধানো হয় দুৰ্গোৎসৱত এইবাৰ কেনেদৰে আয়োজন চলিছে বলি বিধানটো আমাৰ ইয়াততো প্ৰতি বছৰে হয় আৰু পৰম্পৰাগতভাৱে ইয়াত অতীজৰে পৰা বলি বিধান চলি আহিছে এইবাৰো আমাৰ মহ বলিৰ ইতিমধ্যে এভাগ মহ বলিৰ আমাৰ ইয়াত যোগাযোগ হৈছে আৰু ছাগলী হাঁহ এইবিলাকতো আৰু বিভিন্ন ধৰণৰ ব্যক্তিয়ে বা ধৰ্মপ্ৰাণ ৰাইজে লৈ আহে তেওঁলোকৰ কোনো যোগাযোগৰ ব্যৱস্থা নাথাকে আৰু যিসকলে আনে আমাৰ ইয়াতে বলি কৰি দিয়া হয় নিশ্চয়কৈ আচলতে এনেদৰে দেখাবলৈ চেষ্টা কৰিলোঁ গহপুৰৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী মা কল্যাণী দেৱালয়ত এইবাৰ দুৰ্গোৎসৱ কেনেদৰে উদযাপন কৰিব কাৰণ কোভিড প্ৰটকলৰ মাজেৰে এইবাৰ দুৰ্গোৎসৱ উদযাপন কৰিব লাগিব আৰু যিহেতু শ্ৰী শ্ৰী মা কল্যাণী দেৱালয়ত প্ৰতি বছৰে বলি বিধানৰ কাৰ্যসূচী চলি আহে আৰু এইবাৰো তেওঁলোকে সেয়া হ'ব বুলি উল্লেখ কৰিছে আৰু এনেদৰে এতিয়া কোভিড প্ৰটকলৰ মাজতে সকলোবিলাক নীতি নিয়ম মানি শাৰদীয় দুৰ্গোৎসৱলৈ সাজু হৈছে শ্ৰী শ্ৰী মা কল্যাণী দেৱালয় পৰিচালনা সমিতি খবৰ আৰু আছে সময় এটি বিৰতি ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে ষ্ট্ৰং আৰু বুদ্ধিয় মাইথান নিৰ্মাণৰ মানদণ্ড নিউজ হেডলাইন আগবঢ়াইছে পেট চফা আয়ুৰ্বেদিক চূৰণ পেট চফা প্ৰতিদিনে মজা নিউজ হেডলাইন আগবঢ়াইছে পেট চফা আয়ুৰ্বেদিক চূৰণ পেট চফা প্ৰতিদিনে মজা এই ঠাইখন এই শিঙৰি চাহ বাগিচাৰ মাজত থকা বিশ্বকৰ্মা থানখন এক ভাল এটা সুন্দৰ পৰিৱেশত আছে এই থানখনক কেন্দ্ৰ কৰি ইয়াত এটা উদ্যান গঢ়ি উঠিছে গতিকে আমি শিঙৰি অঞ্চলৰ বাসিন্দা হিচাপে ইয়াক লৈ গৌৰৱ কৰোঁ আমি ইয়াক লৈ গৰ্ব কৰোঁ আমাৰ এই থানখনৰ উন্নয়নৰ কাৰণে চৰকাৰে যথেষ্ট কৰিবলগীয়া আছে থানখনলৈ অহা যিটো পথ শিঙৰি চাহ বাগিচাৰ মাজেদি অহা পথ
এই পথটিৰ অৱস্থা শোচনীয়। এই পথটি অতি সোনকালে নিৰ্মাণ কৰিব লাগে যাতে ইয়াত পৰ্যটকসকল বা দৰ্শনাৰ্থীসকল অতি সহজে আহিব পাৰে। ঢেকীয়াজুলিৰ পৰা 15 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে সোমাই আহি দক্ষিণে প্ৰায় 12 কিলোমিটাৰ সোমাই আহি শিঙৰি কালিস্থান আৰু শিঙৰি তিনিআলিৰ কাষত থকা এটা বিশেষ পথেৰে এই থানখনলৈ আহিব পাৰি। গতিকে এই থানখনক কেন্দ্ৰ কৰি চৰকাৰে এই থানখনক আটক ধুনীয়াকৈ নিৰ্মাণ কৰক। এই ক্ষেত্ৰত আমি স্থানীয় বাসিন্দা হিচাপে আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ। এই মন্দিৰ নিৰ্মাণ কেতিয়া হৈছিল সেয়া সঠিককৈ ক'ব পৰা নাযায়। বছৰ বছৰ ধৰি ইয়াত পূজা অৰ্চনা চলি আছে। এই মন্দিৰটো বিগত বহু বছৰৰ পৰাই ভাৰত চৰকাৰৰ পুৰাতত্ব বিভাগৰ অধীনত আছে। পুৰাতত্ব বিভাগে ইয়াৰ উন্নয়ন আৰু চোৱা চিতা কৰি আহিছে। এই স্থানত এক উদ্যানো গঢ়ি উঠিছে। চৰকাৰে ইয়াত আৰু অধিক উন্নয়ন কৰিলে ইয়াত দেশ বিদেশৰ পৰাও ভক্তপ্ৰাণ ৰাইজৰ আগমন ঘটিব বুলি আশা কৰিব পাৰি। ঢেকীয়াজুলিৰ পৰা হৰেণ ভূমিজৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কোভিডসৃষ্ট পৰিৱেশে প্ৰায় সকলোকে আৰ্থিকভাৱে জুৰুলা কৰিছে। কৰ্মসংস্থাপন হেৰুৱাইছে বহুজনে আৰু তেনে সময়তেই ৰহাৰ কেইগৰাকীমান মহিলাই স্বাৱলম্বিতাৰ প্ৰয়াস চলোৱা দেখা গৈছে। ৰহাৰ ৰহা গাঁৱৰ 11গৰাকী মহিলাই শেহতীয়াকৈ অসমীয়া পৰম্পৰাগত বিভিন্ন খাদ্যৰ লগতে নিমকি, মুড়িৰ লাড়ু, নাৰিকলৰ লাড়ু আদি বিভিন্ন খাদ্য সম্ভাৰ স্বাস্থ্যসন্মতভাৱে প্ৰস্তুত কৰি সেয়া বিক্ৰী কৰি স্বাৱলম্বী হৈছে। যোৱা এবছৰৰ পূৰ্বে বৃষ্টি আত্মসহায়ক গোট বুলি এটা গোট খোলোঁ। আমাৰ 11গৰাকী সদস্য আছে। আমি আৰ্থিকভাৱে স্বাৱলম্বী হ'বৰ বাবে আমি সদস্যসকলে এটা পদক্ষেপ হাতত লৈছোঁ। আমি অসমীয়া পৰম্পৰাগত তিলপিঠা, নাৰিকলৰ পিঠা, লাড্ডু, নিমকি এনেকৈ বস্তু আমি তৈয়াৰ কৰিছোঁ আৰু স্বাস্থ্যসন্মতভাৱে আমি খুব পৰিষ্কাৰ পৰিৱেশত আমি এইবোৰ তৈয়াৰ কৰিছোঁ। এনেকৈ কৰি আমি আমাৰ পৰিয়ালটোক আমি অলপ সকাহ দিবৰ বাবে চেষ্টা কৰিছোঁ। তাৰোপৰি আমি ক'ভিড কালত আমি মাস্ক তৈয়াৰ কৰিছোঁ। আমি নিজৰ সামান্য জমা টকাৰে আমি নিজেই কৰিছোঁ। এতিয়ালৈকে আমি একো সাহায্য পোৱা নাই। যদি চৰকাৰে আমাক কিবা সাহায্য কৰে তেতিয়া আমাৰ সুবিধা হ'ব আৰু আমি ইয়াতকৈ আৰু বেলেগ পদক্ষেপ ল'বলৈ চেষ্টা কৰিম। আমি সামগ্ৰীবোৰ আমাৰ ৰহা বজাৰত বিক্ৰী কৰিছোঁ আৰু আমাৰ ঘৰৰ পৰা ভাল পাই গ্ৰাহকসকলে নিজে লৈ যায়। প্ৰায় এবছৰ পূৰ্বে গঠন হোৱা বৃষ্টি নামৰ আত্মসহায়ক গোটটোৱে চৰকাৰৰ পৰা কোনো ধৰণৰ সাহায্য লাভ কৰা নাই যদিও নিজৰ প্ৰচেষ্টাৰেই সকলো কাম কৰি গৈছে। ৰহাৰ এই আত্মসহায়ক গোটৰ কৰ্মক সকলোৱে একেমুখে প্ৰশংসা কৰিছে। ভাস্কৰজ্যোতি শইকীয়াৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মাইথান ষ্টিল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে। ষ্ট্ৰং আৰু বুদ্ধিয় মাইথান নিৰ্মাণৰ মানদণ্ড। আহিনৰ আচলত ধৰি ধৰাৰ বুকুলৈ আকৌ আহিল শৰৎ। সমগ্ৰ ৰাজ্যৰ লগতে কলিয়াবৰতো একে পৰিৱেশ। শৰৎ সকলোৰে প্ৰিয় ঋতু।
উভতি আহিছো খন্তেক বিৰতিৰ পাছত বৰাকত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দুদিনীয়া কাৰ্যসূচীৰে বৰাকৰ RSSৰ হেডকোৱাৰ্টাৰত উপস্থিত হৈছে হিমন্ত বিশ্ব শৰ্মা মিনি সচিবালয়ৰ কামৰ অগ্ৰগতিৰ বুজ ল'ব মুখ্যমন্ত্ৰীগৰাকীয়ে শিলচৰ বাইপাছৰ কাম পৰিদৰ্শন কৰিব শিলচৰ ৰেড ক্ৰছৰ আধাৰশিলাও স্থাপন কৰিব শিলচৰ মেডিকেল কলেজত 40খন বিছনাযুক্ত ICU আৰু 20খন শিশু ICU মুকলি কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন ভাষিক সংগঠনৰ সৈতে আলোচনাত মিলিত হ'ব কাইলৈ কেইবাটাও কাৰ্যসূচীৰ অংশ ল'ব মুখ্যমন্ত্ৰীগৰাকীয়ে আমি আমাৰ সাংবাদিক অনিৰুদ্ধ লস্কৰৰ সৈতে সংযুক্ত হৈ আৰু সবিশেষ খবৰ লাভ কৰিম কিন্তু এই মুহূৰ্তত আমি পুনৰ এবাৰ কৈছো ইতিমধ্যে বৰাকত উপস্থিত হৈছে গৈ মুখ্যমন্ত্ৰীগৰাকী দুদিনীয়া কাৰ্যসূচীৰে বৰাকৰ RSSৰ হেডকোৱাৰ্টাৰত হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈছে মিনি সচিবালয়ৰ কামৰ অগ্ৰগতিৰ বুজ ল'ব মুখ্যমন্ত্ৰীগৰাকীয়ে শিলচৰ বাইপাছৰ কাম পৰিদৰ্শন কৰিব শিলচৰ ৰেড ক্ৰছৰ আধাৰশিলা স্থাপন কৰিব আৰু বহুকেইটা কাৰ্যসূচী আছে তাৰ ভিতৰত শিলচৰ মেডিকেল কলেজৰ 40খনকৈ বিছনাযুক্ত ICU আৰু 20খন শিশু ICU মুকলি কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে আমি অনিৰুদ্ধ লস্কৰৰ সৈতে সংযুক্ত হৈছো অনিৰুদ্ধ আমাক এই সন্দৰ্ভত আৰু অধিক জনাব অনিৰুদ্ধ লস্কৰ আমি সবিশেষ জানিব বিচাৰিম কাৰ্যসূচী সন্দৰ্ভতো আৰু অধিক আমি জানিব বিচাৰিম আপোনাৰ পৰা হয় পাপুৰি আজি ৰাতিপুৱা স্পাইজেটৰ ফ্লাইটত ইয়াতে আহি পোৱাৰ পিছত প্ৰথমত আমাৰ মধুৰামুখত অটল বিহাৰী বাজপেয়ী ষ্টেচুত মাল্যদান কৰাৰ পিছত এতিয়া আমি RSSত আছোঁ RSSৰ মুখ্য কাৰ্যালয়ত ইয়াতে ব্ৰেকফাষ্ট কৰিবৰ কাৰণে সোমাইছে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া কিয়নো মুখ্যমন্ত্ৰী হোৱাৰ পিছত এইটো প্ৰথম ভিজিট মুখ্যমন্ত্ৰীৰ বৰাক ভেলী শিলচৰত দুদিন এই ভিজিটত বহুকেইটা কাৰ্যসূচী আছে এতিয়া RSSৰ ইয়াতে ভিতৰত ব্ৰেকফাষ্ট কৰাৰ পিছত এই ইয়াতে যিমানখিনি বহুকেইটা নেতাও ইয়াতে আহিছে তাৰপিছত মিনি ছেক্ৰেটাৰীৰ কাম কাজ চাবলৈ যাব তাৰপিছত বহুতকেইটা কাৰ্যসূচী আছে বাইপাছৰ কাম চাব তাৰপিছত ৰেড ক্ৰছৰ শিলান্যাস এটা আছে আৰু SMCHত যিটো আমি 40 বেড ICU আৰু 30 বেড পেডিয়াট্ৰিক ইউনিটৰ অপেনিং আছে সন্ধিয়া 2-3টা সংগঠনৰ লগতো কথা পাতিব পাপুৰি এনেদৰে আজি আছে আৰু কালিও ভ্ৰমণ আছে ভুৱন পাহাৰ খাসপুৰ সাইটত লৈ যাব পাপুৰি বহুকেইটা কাৰ্যসূচী আছে অৰ্থাৎ কেইদিনীয়া এই ভ্ৰমণসূচী অনুৰোধ আপুনি ইতিমধ্যে আমাক জনাইছে পুনৰ এবাৰ সুধিছো কেইদিনীয়া ভ্ৰমণসূচী এয়া পাপুৰি আজি আৰু কালি আৰু পৰহি ৰাতিপুৱা বেক গুৱাহাটী যাব কিন্তু এই দুদিনৰ ভিতৰত বহুতকেইটা কাৰ্যসূচী আছে কিয়নো প্ৰথমবাৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছত প্ৰথমবাৰৰ কাৰণে শিলচৰত আহিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যিটো কাৰণে বহুতকেইটা শিলান্যাসৰ কাম আছে আৰু বহুতকেইটা ঠাই য'ত কাম চলি আছে এইবিলাক চাব যেনেকুৱা মিনি ছেক্ৰেটাৰিয়েট হওক বা আমাৰ বাইপাছত কিমানখিনি কাম হৈছে এইবিলাক চাব এইবিলাক চাই যিমানখিনি আৰু সংগঠনবিলাকো বহুতকেইটা আছে সংগঠন যেনে মণিপুৰী সমুদায়ৰ এটা সংগঠন আছে আৰু হিন্দীভাষী সংগঠন আজি সন্ধিয়া DC কনফাৰেন্স হলত এইবিলাক সংগঠনৰ লগত এঘণ্টা লৈ কথা পাতিব এইবিলাকৰ বহুত সমস্যা আছে এইবিলাক চব সমস্যা লৈ কথা বতৰা চলিব আজি আৰু কালি দুটা দিনত ধন্যবাদ অনিৰুদ্ধ লস্কৰ পুনৰবাৰ কৈছো যে দুদিনীয়া ভ্ৰমণসূচীৰে ইতিমধ্যে শিলচৰত উপস্থিত হৈছে 40খন বিছনাযুক্ত ICU মুকলি কৰিব মেডিকেল কলেজৰ তাৰোপৰি কেইবা ঠাইতো যিহেতু শিলান্যাস আছে ইতিমধ্যে অনিৰুদ্ধ লস্কৰে আমাক জনাইছে আৰু দুদিনীয়া কাৰ্যসূচীৰে বৰাকত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ইতিমধ্যে কাৰ্যসূচী সন্দৰ্ভত অনিৰুদ্ধ আমাক সবিশেষ জনাইছে ধন্যবাদ অনিৰুদ্ধ কোভিড টিকাকৰণত ভাৰতৰ অভিলেখ এদিনতে 2,60,00,000 কোভিড টিকাকৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে মেগা কোভিড টিকাকৰণ অভিযান চলাই কোভিড টিকাকৰণত অভিলেখ ৰচিলে ভাৰতে অসমতো অভিলেখ গঢ়িলে কোভিড প্ৰতিষেধক অভিযানে অসমত এদিনতে প্ৰায় 7,30,000 প্ৰতিষেধক প্ৰদান কৰা হয় মেগা কোভিড টিকাকৰণক লৈ অসমবাসীৰ ব্যাপক সঁহাৰি শুকুৰবাৰে ৰাজ্যত 7,29,734 গৰাকী লোকে টিকা ল'লে ৰাজ্যবাসী স্বাস্থ্যকৰ্মীলৈ ধন্যবাদ জ্ঞাপন কৰিছে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই পুনৰ এবাৰ কৈছো এই মুহূৰ্তত যে কোভিড টিকাকৰণত ভাৰতৰ অভিলেখ এদিনতে 2,60,00,000 কোভিড টিকাকৰণ হৈছে আমি এই মুহূৰ্তত বলেনৰ সৈতে সংযুক্ত হৈছো বলেন প্ৰতিষেধক অভিযানো চলিল গতিকে সফল ৰূপায়ণ মেগা কোভিড টিকাকৰণক লৈ অসমবাসীয়ে ব্যাপক সঁহাৰি জনাইছে আৰু লগতে আমি কৈ গৈছো যে 7,29,734 গৰাকী লোকে টিকাকৰণ কৰিছে কালিৰ দিনটোত এটা সফল বৃহৎ সফলতা চৰকাৰৰ গতিকে স্বাস্থ্যমন্ত্ৰী গৰাকীও ধন্যবাদ জ্ঞাপন কৰিছে বলেন আপোনাৰ হাতত আৰু কি খবৰ আছে
চাওক কিছু সময় মুহূৰ্তৰ পূৰ্বে স্বাস্থ্য বিভাগৰ পৰা অহা এক মেছেজ অনুসৰি কোৱা হৈছে যে 7,42,000 লোকে ইতিমধ্যে ভেকচিনেটেড হৈছে যে যোৱাকালিৰ দিনটোত এটা দিনত মাথোন দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে এয়া যি মেগা কোভিড ভেকচিন দি ব্যৱস্থা কৰা হৈছিলে সেই ভেকচিনৰ যোৱাকালিৰ দিনটোত সফলভাৱে আচলতে সম্পন্ন কৰিছে আৰু তাৰ কাৰণে ইতিমধ্যে স্বাস্থ্য বিভাগৰ যিসকল কৰ্মচাৰী যিসকল নাৰ্ছ সকলোকে তেখেতসকলে একত্ৰিত কৰি শুভেচ্ছা জ্ঞাপন কৰিছে আৰু তেখেতসকলৰ সমূহীয়া চেষ্টাৰ ফলস্বৰূপে যোৱাকালি সম্পূৰ্ণভাৱে সফল হৈছে এই অভিযান আৰু সমগ্ৰ দেশৰ যদি চাবলৈ যায় সমগ্ৰ দেশৰ তুলনাত অসমৰো দেখিব পোৱা গৈছে ভেকচিন কৰাৰ সংখ্যাটো যথেষ্ট উৎসাহজনক আৰু দেখিব পোৱা গৈছে 21, 22 আৰু 23 আৰু 3টা দিনৰ বাবে সেই ব্যৱস্থা গ্ৰহণ কৰা হ'ব যদিও বা আজিৰ দিনটোত গতানুগতিকভাৱে ভেকচিন প্ৰদান কৰি থকা হৈছে আমি দেখিবলৈ পাইছোঁ যে হেংৰাবাৰী এটা কোভিড ভেকচিন চেণ্টাৰত উপস্থিত আছে আৰু এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে চেণ্টাৰটোত যিসকল লোক আহিছে তেখেতসকলে যোৱাকালিৰ দিনটোত ভেকচিন সম্পন্ন কৰিছে যিহেতুকে মই এটা কেন্দ্ৰত উপস্থিত আছোঁ আৰু এই কেন্দ্ৰটোৰ যোৱাকালিৰ দিনটোৰ পৰিৱেশটো আমি শুনিব বিচাৰিম কিমানমান লোকে যোৱাকালি ইয়াত কোভিড ভেকচিন লৈছে আৰু কিমানমান লোকে আচলতে ৰাতিৰ ভাগৰ পৰা কেনেকুৱা দেখিবলৈ পাইছিলে যোৱাকালি 130 জন লোকে ভেকচিন লৈছে ফাৰ্ষ্ট ড'জ ছেকেণ্ড ড'জ দুয়োটাই যোৱাকালি যিহেতু বিশ্বকৰ্মা পূজাও আছিলে সেই বেচিছত বেছিকৈ হৈছে কাৰণ এখন যিহেতু পূজা আছিলে পূজাত সকলোৱে ঘৰত বহুত ৰীতি নীতিত ব্যস্ত থাকে তাৰপিছতো 130 ভেকচিনেশ্যন আমি সম্পন্ন কৰিছোঁ পূজাৰ দিনত আৰু বাকী দিনসমূহৰ গতানুগতিক কেনেকুৱা আছিলে বাকী দিনসমূহৰ গতানুগতিক একচুৱেলি কাইলৈ বেছিকৈ হৈছিলে কাৰণ এটা মেগা কেম্প আছিলে কাইলৈৰ দিনটোত যে বেছিকৈ ভেকচিনেশ্যন কৰিব লাগিছিলে মানুহৰ যিমানে ভেকচিনেশ্যন লোৱা নাই ফাৰ্ষ্ট ড'জ ছেকেণ্ড ড'জ তো সেই বেচিছত 130 বেছিকৈ চেণ্টাৰত হয় ধন্যবাদ জনাইছোঁ আৰু বাইদেউ এই মুহূৰ্তত স্বাস্থ্য বিভাগৰ তৰফৰ পৰা স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে সম্পূৰ্ণ শুভেচ্ছা জ্ঞাপন কৰিছে আপোনালোকৰ চেষ্টাৰ ফলস্বৰূপে যোৱাকালিৰ দিনটো সফল হৈ পৰিছিলে থেংক ইউ কি ক'ব প্ৰথম অৱস্থাৰ পৰা আপোনাৰ লাগি আছে কোভিডৰ সময়ৰ সেই সময়ছোৱাৰ পৰা ভেকচিন কৰালৈকে সম্পূৰ্ণ সময়ত আপোনালোকে লাগি আছে এই মুহূৰ্তৰ গতিটো কেনেকুৱা পাইছে আৰু কি আহ্বান জনাব এই মুহূৰ্তত প্ৰথম মুহূৰ্ততকৈ এতিয়া বহুতেই মানে হেৰি হৈ আহিছে ভাল হৈ আহিছে প্ৰথমতে বহুত বেছি ভিৰ আছিলে এতিয়ালৈকে লৈ সম্পূৰ্ণ হেৰি শেষ হৈছেগৈ আৰু এতিয়া ছেকেণ্ড ড'জ লোৱাবিলাকে কিছুমান আছে সেইবিলাক আহি আছে সেইবিলাকক দি থকা হৈছে আৰু আমি যদি চাওঁ তেতিয়াহ'লে প্ৰথম অৱস্থাত যিটো এটা দীঘলীয়া শাৰী আছিলে সেই শাৰীটো ক্ৰমান্বয়ে হ্ৰাস পাই আহিছে নাই এতিয়া নাইকিয়াই হৈ আহিছেগৈ আৰু বহুতেই কম আগতে য'ত যেনেকৈ 400, 500, 300 এনেকুৱা হৈছিলে এতিয়ালৈকে মুঠতে কোনোবা দিনা 100 কোনোবা দিনা 70টা কোনোবা দিনা 80টা এনেকুৱা হৈ আছে নিশ্চয়কৈ আৰু সেয়াই আচলতে অসমৰ কাৰণে উৎসাহজনক খবৰ আৰু ইতিমধ্যেই উল্লেখ কৰিছোঁ আমি যে 7,42,000 লোকে ইতিমধ্যে যোৱাকালিৰ দিনটোত অসমতেই ভেকচিন হৈছে আৰু গতিকে ক'ব পাৰি যে এই মুহূৰ্তত আৰু হয়তো কিছুদিনৰ তেনেকুৱা ধৰণৰ যদিওবা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যি জন্মদিনৰ দিনটোত যি মেঘাভাৱে তেখেতসকলৰ ভেকচিন কৰা হৈছে একেদৰে সেনেকুৱা ধৰণৰ যদি মেগা ভেকচিন শিবিৰ যদি পুনৰবাৰ অনুষ্ঠিত কৰে যিহেতুকে 21, 22 আৰু 23 তিনিটা তাৰিখত ইতিমধ্যে এটা ব্যৱস্থা গ্ৰহণ কৰা হৈছে গতিকে 3 দিনতো সম্ভৱতঃ তেনেকুৱা এটা বৃহৎ সংখ্যক লোকেই একেলগে ভেকচিন লোৱাৰ সম্পূৰ্ণ সম্ভাৱনা থাকিব বৰ ধন্যবাদ জনাইছোঁ ৰাজ্যবাসীয়ে স্বাস্থ্যকৰ্মীলৈও স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ধন্যবাদ জ্ঞাপন কৰিছে কাৰণ কোভিড টীকাকৰণত ভাৰতৰ এই অভিলেখ এদিনতে 2,60,00,000 কোভিড টীকাকৰণ হৈছে আৰু অসমতো যিহেতু অভিলেখ গঢ়িছে কোভিড প্ৰতিষেধকে বাতৰিত সময় হৈছে চমু বাণিজ্যিক বিৰতি ষ্টিল ইমান ষ্ট্ৰং যে